শ্রমিক মহিলার ফোন করছে। মইতো হেৰুৱাৰ কথাটো কেতিয়াও নাভাবোৱে, তেওঁ আছেই আমাৰ মাজত আৰু মই সেইটো অনুভৱ লৈয়ে সদায় আছোঁ। আজি মই যদি ওলাই আহিব পাৰিছোঁ সেইটো অনুভৱেৰে ওলাই আহিব পাৰিছোঁ আৰু তেওঁ সদায় আছে, কাৰণ মোক বাট দেখুৱাই আছে, মোক শক্তি দি আছে। সেইকাৰণে আৰু মোক বুলি নহয়, সকলোকে দি আছে। অসমৰ আপোনালোকে ইতিমধ্যে দেখিছে এতিয়া বানপানীৰ সময়টো বা যিকোনো সংকটৰ সময়ত জুবিনৰ সেই আদৰ্শ লৈ বহুত লোক ওলাই আহিছে। আজি এজন জুবিন নহয়, আজি হাজাৰ হাজাৰ জুবিন গাৰ্গ আমাৰ মাজত আছে। গতিকে সেইখিনি শক্তি সাহস লৈ আমিও আগবাঢ়ি আহি আছোঁ। আৰু থিয়েটাৰ সূৰ্যই আজি এই বহৰী হৰিদ্বীপ ক্ষেত্ৰত প্ৰথম নিশা আৰু মায়াহীন ৰাতিৰ কোলাত অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত নাটক এখন মঞ্চস্থ কৰিব আছে। সেই নাটকখন জুবিনৰ এজন অনুৰাগীক লৈয়ে লিখা নাটক। গতিকে এই নাটকখনৰ সৰ্বত্ৰ জুবিন গাৰ্গ থাকিবই, যদিও তেওঁ এটা চৰিত্ৰ হৈ নাথাকে, কিন্তু জুবিন গাৰ্গৰ উপস্থিতি তাত থাকিব। গতিকে সেই তেনেধৰণে জুবিন গাৰ্গ সৰ্বত্ৰ বিয়পি আছে, সকলোৰে মাজত আছে। আৰু মই এইটো নাট্যবৰ্ষৰ বাবে বুলিয়ে নহয়, সূৰ্যৰ অনাগত গোটেই যাত্ৰাৰ বাবে মই তেওঁলোকক শুভকামনা জনাইছোঁ। আৰু এই নাটকখন ইতিমধ্যে সকলোৱে আদৰি লৈছে। গতিকে সকলোৰে মৰম, এই সমাদৰ, সেইখিনি আশীৰ্বাদ সহযোগিতা সদায় থাকিব। আৰু থিয়েটাৰ সূৰ্যই ইতিমধ্যে সকলোৰে সমাদৃত। গোটেই অসমত এটা উল্লেখনীয় সফল যিখিনি থিয়েটাৰ আছে তাৰ মাজত এটা উল্লেখনীয় নাম। গতিকে সেই তেওঁলোকৰ ঐতিহ্য, তেওঁলোকৰ সেইখিনি নাম, সেইখিনি যিখিনি সমাদৰ, সেইখিনি তেওঁলোকে অব্যাহত ৰাখিব, সেইটো আশা কৰিছোঁ। আৰু প্ৰথম নিশা আজি নাটখন চাম। গতিকে সকলোৰে মই ভাবোঁ অন্তৰ চুই যোৱা এখন নাটক, গতিকে সকলোৰে আৱেগকো চুই যাব। সকলো প্ৰচেন আছে, যিহেতু মোৰ খুব মৰমৰ এজন এক্টৰ, আমি একেলগে বহুত কাম কৰিছোঁ। সুকন্যা ৰাজগড় আছে, ৰাজগুৰু আছে, অৰুণ বৰাদেৱ আছে, তেখেতৰ অভিনয়ৰ কথা ক'বই নালাগে। গতিকে সকলো মিলি ইমান ভাল এটা নাট্যগোষ্ঠী গঠন হৈছে। ভাল কৰিব, এবাৰ সকলোৱে ভাল পাব, সেইটো আশা কৰিছোঁ।